সেই তেতিয়াৰ পৰাই আমাৰ প্ৰেম কলেজত পঢ়া হেৰিয়াত পঢ়া ল'ৰা ছোৱালী মানে তেতিয়াৰ পৰা প্ৰেমত পৰিলোঁ আৰু তেনেকুৱাই আছে প্ৰথম চিঠিখন কাৰোবাৰ হাতত দিছিল নে আপোনাক ডাইৰেক্ট আহি দিছিলে এজনী মোৰ মামাৰ ছোৱালীজনী আছিলে পিয়ন পিয়ন তাই হাতত দিছিলে তাই পলাই আহিছিলোঁ দিয়া সেই মুহূৰ্ততে মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ আজিৰ পৰা 80 বছৰ আগত আইতাই কেনেকৈ পলাই আহিছিল সেই সম্পৰ্কে মই জনাম আপোনালোকক আগৰখন মটৰে পিট কৰে পিছৰখন মটৰে পিট কৰে টিংঘৰ চিঠিখন খেৰৰ ঘৰত পৰে এনেকৈ হাত দুখন লৈ এটা টিকলি মাৰে আমাৰ জেঠাজনে বৰ বঢ়িয়া টিকলি এটা মাৰে ল কি তাৰ কথা তাৰ বতা নতুৱা চাহখন দে এই সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই চেনে যদি তই দিয়া মোৰ হাততে খুৱাই আমি ইমান গাভৰু ছোৱালীটো ইমান গুৰুত্ব নিদিওঁ এই সেয়া মাছ হেৰি মাটি ফাটি মাছ ওলাইছে গোটেই কথাটো আৰু আমি গোটেইকেইদিন লগ হৈ পেলাই আমি চাইছোঁগৈ মাছকেইটা চাইছোঁগৈ নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই ৰন্তুমণি আপোনালোকে চাই আছে জানিব মন যায় আজি মোৰ জানিব মন যায় জৰিয়তে আপোনালোকক আমাৰ আইতা এগৰাকীৰ মনৰ কথাৰে এটি ভিডিঅ' যুগুতাইছোঁ আপোনালোকক এইটো কাৰণে তেখেতৰ খুব সুন্দৰ এক প্ৰতিভা আছে গাভৰুৰ দিনৰে পৰা খুব সুন্দৰ গীত গায় দিহানাম গায় বিয়ানাম আজি তেখেতৰ বয়স 90 বছৰ এই 90 বছৰ বয়সতো তেখেতে খুব সুন্দৰকৈ সেই গীত মাতসমূহ পৰিৱেশন কৰে গতিকে মোৰ জানিব মন যায় জৰিয়তে আপোনালোকক তেখেতৰ কণ্ঠত সেই গীতসমূহ শুনাবৰ কাৰণে চেষ্টা কৰিম আৰু সেই 80 বছৰ পুৰণা তেখেতৰ প্ৰেমৰ কাহিনী আপোনালোকক শুনাম 80 বছৰ আগত কেনেকুৱা প্ৰেম আছিল গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু কেনে পাই কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে মোৰ ফেচবুক পেজটো এটা ফ'ল' কৰি দিব আহক আমি আইতাগৰাকীৰ মনৰ কথাৰে আৰু দুই এফাকি গীত শুনিবৰ কাৰণে চেষ্টা কৰোঁ আইতা প্ৰথমে মোৰ জানিব মন যালে আপোনাক স্বাগতম জনাইছোঁ ঠিক আছে ধন্যবাদ এতিয়া মই কি বুলি পৰিচয় দিম আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম শ্ৰীমতী মলমা দেৱী হয় আপোনাৰ ঘৰ মোৰ ঘৰ গাভৰু জীৱনৰ ঘৰ গাভৰু জীৱনৰ সাপকাটি গাঁও সাপমাৰি গাঁও বা সাপকাটি গাঁও হয় এই বিয়া ক'ত হৈছে বিয়া কি ক'ম আৰু মানে আগতে পলুৱাই অনাৰ দিনা আছিলে নহয় মই হ'লোঁ দুখীয়া মানুহৰ ছোৱালী আমাৰ তেখেত হ'ল মানে লাখপতি মহাজনৰ ল'ৰা তেতিয়াই লাখপতি তেতিয়াতো ধনী বুলি ক'লে বহুত মই একে সাধাৰণ ছোৱালীজনী সাধাৰণ মানুহ এখন ভঙা চেঙা ঘৰ ছোৱালী আৰু কিন্তু ঘৰৰ মানুহে কাৰ্য নকৰে আমাৰ তাৰমানে আপোনাৰ এই ধনী মানুহ ঘৰৰ ল'ৰাৰ লগত প্ৰেম হ'ল এই প্ৰেমৰ কথা আপোনালোকক শুনাম তেখেতৰ মুখেৰে শুনোৱা আগতে এফাকি গীত শুনি লওঁ আপোনাৰ যে সেই আজি 90 বছৰ বা 80 বছৰ আগৰ প্ৰেমৰ কাহিনী মই শুনোৱাৰ আগতে এফাকি গীত আমি যিসকলে ভিডিঅ'টো চাব তেখেতসকলক আপোনাৰ কণ্ঠত প্ৰথমে দিহানাম এফাকি শুনো দিহানাম হয় দিহানামেৰে আৰম্ভ কৰোঁ তাৰপিছতে ক্ৰমান্বয়ে বিয়ানাম শুনাম আপোনাৰ কণ্ঠত আৰু আধুনিক গীত শুনাম যোজনা বিহু গীত প্ৰথমে এফাকি দিহানামেৰে আমাৰ অনুষ্ঠানভাগ আৰম্ভ কৰোঁ শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ পৰে আৰু পুণ্য নাহিকা কলিত শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে কৃষ্ণ খুব সুন্দৰ এফাকি দিহানামেৰে আইতাৰ জীৱনৰ ভাল লগা কথাৰ এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আপোনালোকক তেখেতৰ সেই অতীতৰ বহু কথা আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিম আপুনি প্ৰেমৰ কথা আৰম্ভ কৰিছিলে এই কথাখিনি অলপ কওকচোন
প্ৰেম মানে মই একেবাৰে দুখীয়া ঘৰৰ ছোৱালী আছিলোঁ দুখীয়া ঘৰৰ ছোৱালী কিন্তু আমাৰ সেই মানুহজনে কি কাৰণত মানে মোক কি কাৰণ পচন্দ কৰিলে আপুনি গাভৰুতে খুব ধুনীয়া আছিলোঁ চাগে বৰ মৰম লগা হয়নে গাভৰুতেতো বহুত মানে ভাল আছিল চাগে দেখিবৰ কাৰণে হয়নে ৰাইজেহে জানিব এতিয়া নিজেও অকণমান উপলব্ধি কৰিব জানো আছিলোঁ ধুনীয়াই আছিলে আৰু মোৰ মানে নাম কীৰ্তন জ্ঞান এইবিলাক মানে তেখেতে জানে তেখেত নগাঁৱত হাইস্কুলত পঢ়ি আছিলে সেই তেতিয়াৰ পৰাই আমাৰ প্ৰেম কলেজত পঢ়া হেৰিয়াত পঢ়া ল'ৰা ছোৱালী মানে তেতিয়াৰ পৰা প্ৰেমত পৰিলোঁ তাৰপিছত মই আকৌ কি ভাবোঁ ইমান ধনী মানুহ ঘৰৰ ল'ৰা মোকনো ক'ত বিয়া পাতিব মই পিছত মানে মানুহজনক মানে অকণমান হেৰি কৰি দিলোঁ নাই আপোনাৰ লগত মোৰ কোনো প্ৰকাৰে হেৰি নিমিলে আপুনি হ'ল ঘৰখনৰ নুমলীয়া ল'ৰা হেৰি পঢ়া শুনা ধনী মানুহৰ ল'ৰা মোৰ নিচিনা দুখীয়া মানুহৰ ছোৱালীজনীক ক'ত পচন্দ কৰিব গতিকে আপুনি মোক এইবিলাকৰ পৰা বাদ দিয়ক আশা নকৰিব তেতিয়া দিনততো হেৰি মানে চিঠি দিয়াৰ নিয়ম আছিলে চিঠি আপোনাক এনে পোনপটীয়াকৈ আহি ভাল পাওঁ বুলি কৈছিল নে চিঠি দিছিলে কাৰোবাৰ হাতত দিয়া এইবোৰ নাম পৰ্যন্ত উলিয়ালে এনেকুৱা ল'ৰা ছোৱালীবিলাকে আগৰখন মটৰে পিট কৰে পিছৰখন মটৰে পিট কৰে টিংঘৰৰ চিঠিখন খেৰৰ ঘৰত পৰে আমাৰ ঘৰটো খেৰৰ ঘৰ দুখীয়া মানুহ তাৰমানে তেখেতৰ ঘৰ মানে টিংঘৰ 7টা নে 9টা 10টা টিংঘৰে গোটেই বাউণ্ডৰী মানে হেৰি সেই ল'ৰা ছোৱালীবিলাকে আমাৰ দুইজনৰ মানে হেৰি জানিলে আকৌ ল'ৰা ছোৱালী খুবেই জানা হ'ল এই শিৱ আৰু মলমা এই আহি গ'ল আৰু এই হাল আহি গ'ল আৰু এনেকুৱাকৈ মানে ল'ৰা ছোৱালীবিলাকে মানে জোকায় সকলোৱে জোকায় তেনেকুৱাই আছে প্ৰথম চিঠিখন কাৰোবাৰ হাতত দিছিল নে আপোনাক ডাইৰেক্ট আহি দিছিলে এজনী মোৰ মামাৰ ছোৱালীজনী আছিলে পিয়ন তাই হাতত দিছিলে তাই নাই গুচি গ'ল সংসাৰৰ পৰা তাই দিছিলে এই হেৰি নশ ককা তাৰপিছত আপোনালোকে এনেকুৱা ৰসাল আৰু বহু কথা মোৰ ভিডিঅ'টোৰ জৰিয়তে শুনিব পাৰিব আৰু তেখেতৰ কণ্ঠত খুব সুন্দৰ গীতো শুনাম আপোনালোকে সেই তেতিয়াৰ প্ৰেমৰ কাহিনী মই এইটো কাৰণে শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ বহু প্ৰজন্মই হয়তো চিঠিৰ বিষয়ে এতিয়া বহুতে নাজানে চিঠি কি পিয়ন কাক কয় গতিকে তেখেতৰ প্ৰেমৰ কাহিনীত পিয়ন কোন আছিল সেই সম্পৰ্কেও আৰু তাৰ পাছৰ অলপ দুই এষাৰ পিয়নৰ পৰা প্ৰথম আপুনি চিঠিখন পালোঁ এই চিঠিখন পঢ়াৰ পাছত আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল সেই গাভৰুৰ দিনৰ কথা অলপ মনত পেলাওক বহুত ভাল লাগিছে মোৰ নিচিনা মানুহে ছোৱালীজনীক যে মানে ইমান ধনী মানুহ ঘৰৰ ল'ৰা এটা যে গ্ৰহণ কৰিব ওলাইছে প্ৰথম মানে কি লিখিছিল মনত আছেনে অকণমান মানে জাষ্ট এনেই ভাল পোৱা শব্দটোৰ চিঠিটো বৰ ধুনীয়া ধুনীয়া কথাবিলাকহে লিখে ভালো লিখে বেয়াও লিখে ফটোৱা কথা কিছুমানো লিখে হাঁহি উঠা কথা কিছুমানো লিখে এনেই আপোনাৰ ভাল লগা কি কথা মনত আছে চিঠিখনত লিখা মই মানে এইকাৰণে জনাব বিচাৰিছোঁ বৰ্তমান চিঠি দি প্ৰেম কৰা ল'ৰা ছোৱালী আৰু বৰ্তমান নাই মেছেজ কিবা কিবি এইবিলাক বহুতত আহি গ'ল সেইটো কাৰণে মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ আজিৰ পৰা 80 বছৰ আগৰ প্ৰেমৰ কাহিনী হয়নে মোক খুবেই ভাল পায় মানে ইমান ধনী মানুহ ল'ৰা মই কওঁ আপুনি মোৰ মানে আকাশ পাতাল পাৰ্থক্য আপুনি মোক কাৰণে হেৰি বাদ দিয়ক মোৰ কাৰণে আশা নকৰিব আপোনালোকৰ ঘৰৰ যোগ্য মই কেংলৰ যোগ্যও নহয় গতিকে আপুনি মোক মানে এইবিলাকৰ পৰা মানে আঁতৰত থকাই ভাল কিন্তু ল'ৰাই নেৰে আপুনি ইমান ধুনীয়া আছিলে এতিয়াই ধুনীয়া তাতে গাভৰুতে আৰু ধুনীয়া আছিল চাগে ক'তো নিজৰ ছবিটো নিজে দেখা তাৰপিছতে এতিয়া এফাকি বিয়ানাম শুনিম বিয়ানাম শুনাৰ পিছতে আপোনাৰ প্ৰেমৰ আৰু এটা মই ভাল লগা মুহূৰ্ত আপোনালোকক শুনাম প্ৰেমৰ চিঠি পাইছেহে গৈ ইয়াৰ পাছৰ ভাল লগা মুহূৰ্ত এটা শুনাম মই এফাকি বিয়ানামৰ পাছত আপোনালোকে ভিডিঅ'টো চাই থাকক এফাকি বিয়ানাম আপোনালোকৰ দিনৰ বিয়ানাম এফাকি খুব সুন্দৰকৈ শুনাওক আপুনি তাৰ পাছতে আপোনাৰ প্ৰেমৰ আন এটা ভাল লগা মুহূৰ্ত মই ছাবস্ক্ৰাইবাৰসকলক শুনাবৰ কাৰণে চেষ্টা কৰিম কি নাম গাম এতিয়া বিয়ানাম আজি বিয়া অ হিলাইলা খুটি কালি বিয়া অ হিলাইলা খুটি
গোহালি নধৰে পিয়াহে অহিলা লাখুটি ৰভাৰ তলত বহি দৰা আমাক কৰা কাকুটি। তেতিয়া দিনৰ খুব সুন্দৰ এফাকে বিয়ানাম আপোনালোকক শুনালোঁ। এইটো কাৰণে মই এতিয়া আপোনালোকক শুনাম আইতাৰ প্ৰেমৰ অন্য এটা ভাল লগা মুহূৰ্ত। আপোনাৰ যেতিয়া প্ৰেমৰ চিঠি পত্ৰ আদান প্ৰদান হ'ল আৰু ৰাইজেও মানে ওচৰ চুবুৰীয়াও জানিলে, তাৰপিছত আপোনাৰ বিয়াখন দুই ঘৰে মানি লৈছিল নে? পলাই আহিছিলোঁ। সেই মুহূৰ্ততে মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আজিৰ পৰা 80 বছৰ আগত আইতাই কেনেকৈ পলাই আহিছিল সেই সম্পৰ্কে মই জনাম আপোনালোকক। পলাই আহোঁতে আপুনি কথাষাৰ দিছিল যে পলাই যাম বুলি, না ল'ৰাজনে কেনেধৰণৰ বুদ্ধি দিছিল? পলাবৰ কাৰণেতো বুদ্ধি লাগিব। এই বুদ্ধিটো সম্পৰ্কে অলপ কেনেধৰণে কথাখিনি পাতিছিলে? ইয়াত বাঙিয়া মেলা বুলি দন্দুৱাৰ বাঙিয়া মেলালৈ চব ৰাইজ গ'ল। এই গাঁওখন একদম নীৰৱ। সেইটো সুবিধাতে মোক মানে হেৰি কৰি লৈ আহিল। আৰু আমি মানে একেবাৰে দুখীয়া ঘৰ চলি আছিলোঁ। সেইদিনা আমাৰ ঘৰত ভাত খাবলৈ চাউলে নাই। মই চাউলখিনি আনিবলৈ গৈছিলোঁ। মানুহে ঘৰত মানে হেৰি আনিবলৈ গৈছিলোঁ। যাওঁতে মোক সিফালৰ পৰা চাইকেল লেডি গেঞ্জি তাক পিন্ধি পেলাই তুমি ক'ত যোৱা? বোলো ঘৰত চাউল নাই, চাউল আনিব গৈছিলোঁ, ঢেঁকীত খুন্দা চাউল। এতিয়া ধুমধাম কৰা, মই এই আহি আছোঁ। ক'ত যাব লাগে? মই এনেকৈ ক'ত যাব লাগে? কি কথা কওঁ? এনেকৈ কৈছোঁ। মই ক'ত যামগৈ? মোৰ ঘৰ আছে বাইদেউ বেঙে মেলা চাবলৈ গ'লে তাই মোক গালি দিব আহে নহয়। মই এনেকৈ ঘূৰি ফুৰিলে মই সেইবিলাক কথা নাজানো। মুঠতে মই এই 1 মিনিটৰ পিছত মই আহিম, এইখিনি পাব লাগিব লগ। একে ডাইৰেক্ট মানে ইমান হেৰি কৰিছে, এইখিনি লগ পাব, তুমি এইখিনি খাৰ হৈ থাকা। আহিল নহয়, মোৰ ভয়তে, মই দুখীয়া মানুহৰ ছোৱালী যে ভয় এটা লাগি থাকে, ধনী মানুহৰ ল'ৰা। মই কপনি ধৰি পেলাই আছোঁ আৰু। মোৰ এজন বাইদেউ আছে, তাইক দেখিলোঁ এনেকৈ মাতিলোঁ। বাইদেউ কি হ'ল মায়ে? এনেকৈ শিৱই দেখোন মোক এনেকৈ কৈ গ'ল, মোক ৰখি থাকিব দিছে এইখিনি। সেই মোৰ বেমাৰী, এই সুবিধা এই সুবিধা এইটোৱে সুযোগ লয়, তই একদম এইখিনি থাক। তেখেতে মানে আপোনাক অলপ প্ৰেৰণা দিলে। মোৰ বৰতা ছোৱালী দিলে। মইতো হেৰি নকৰিলোঁ, বাইদেউৰ কথা মতেহে মই থাকিলোঁ। বৰতা ছোৱালী পালোঁ আৰু। তই একদম হেৰি লৰচৰ নকৰিবি দেই, এই সুযোগ। তই যদি কিবা লৰচৰ কাৰণে এইটো তোক মই কি কৰিম চাই থাকিবি, এনেকৈ কিছুমান সাৱধান বাণী সোমাই দি গ'ল আৰু। তাৰপিছত আছোঁ নহয়, বেছি সময় থকা নাই। তেওঁ আহিয়ে পালে নহয় চাইকেল লৈ আহিলে। আপোনালোকে শুনিছে তেখেতৰ প্ৰেমৰ কাহিনীৰ মাজে মাজে মই কৈছোঁ যে গীত মাত দুই এফাকি শুনাম। তেখেতক নিবৰ কাৰণে চাইকেল লৈ আহিলে। অহাৰ পাছৰ কথাখিনি আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিম কিছু মুহূৰ্তৰ পাছতেই। তেখেতে কেনেকৈ পলাইছিল সেই 80 বছৰ আগত। চাইকেল লৈ আহি আছে মানুহজন। অহাৰ মুহূৰ্ততে মই অন্য এটা কথা লৈ যাম। তাৰ পাছতে আপোনালোকক শুনাম যে তেখেতে কেনেকৈ পলাইছিল, কি পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই সম্পৰ্কে জনাম। আৰু আপুনি 50 চনৰ এটা ভূমিকম্প হৈছিল, সেই ভূমিকম্প পাইছিল নে? পাইছোঁ। তেতিয়া আপোনাৰ বয়স কিমান? পুৰা গাভৰু। কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল? 50 চনৰ ভূমিকম্পটো বৰ দুখৰ বিষয়। ইফালে পানী, ইফালে বৰষুণত পৃথিৱীখন এনেকৈ হেৰি হৈ যাব। এতিয়া কিমান সময় আছিলে? বেছি সময় নাই, 10 মিনিট সময় আছে। 10 মিনিট আছিলে। 10 মিনিটমান। আমি মানে শুনা কথা আৰু এই মাটি ফাটি ক'ৰবাত ওলাইছে আমাৰ ওচৰতে খুৰীহঁতৰ চোতালত। কেনেকুৱা মাছ ওলাইছিলে? এই কিবা এনেকুৱা গৰৈ মাছৰ নিচিনা তেনেকুৱা মাছ ওলাইছে আকৌ, সেইটো সঁচা কথা। পাইছোঁ, মই দেখিছোঁ। আমি ইমান গাভৰু ছোৱালীটো ইমান গুৰুত্ব নিদিওঁ। সেয়া মাছ হেৰি মাটি ফাটি মাছ ওলাইছে গোটেই কথাটো আৰু আমি গোটেইকেইদিন লগ হৈ পেলাই আমি চাইছোঁগৈ মাছকেইটা চাইছোঁগৈ। আপোনালোকে শুনিলে 50 চনৰ কথা আৰু তেখেতৰ প্ৰেমৰ কথা মই শুনাম। খুব সুন্দৰ মুহূৰ্ত এটা মই ৰাখি থৈছোঁ আপোনালোকক শুনাবৰ কাৰণে। তাৰ আগতে এফাকি বিহু গীত শুনাম মই। বিহু আহি আছে, চৈতৰ মাহ, বহাগ বিহু আহি আছে, হয়নে? এতিয়া বিহু আহিলে মনবিলাক উখল মাখল লাগে, হয়নে? গতিকে আপোনাৰ এই গাভৰুৰ দিনৰ কথা মনত পেলাই এফাকি বিহুগীত শুনাৰ পাছতেই তেখেতে কেনেকৈ পলাইছিল সেই মুহূৰ্তটো আপোনালোকক জনাম। এফাকি বিহুগীত শুনো, আপোনাৰ দিনৰ বিহু। চতেনো গৈ গৈ বহাগো পালেহি, ফুলিলে ভেবেলি লতা,
কৈ থাকিলে উৰকো নপৰে আমাৰ প্ৰেমৰে কথা। গতিকে বিহুগীতে কৈ আছে প্ৰেমৰ কথা, আপোনালোককো কৈ আছোঁ তেখেতৰ আজিৰ পৰা 80 বছৰ আগৰ প্ৰেমৰ কথা। এইমাত্ৰ আপুনি যে গীতটো গালে এই প্ৰেমৰ কথাই কৈছে। প্ৰেমৰ কথা, আমাৰ প্ৰেমৰ কথা, প্ৰেমৰ কথা পাহৰিব নোৱাৰে, আমাৰ প্ৰেমৰ কথা, প্ৰেমৰ কথা আমিও পাহৰিব পৰা নাই আপোনাৰ প্ৰেমৰ কথা। গতিকে মই আৰু এটা খুব ভাল লগা মুহূৰ্ত মই আপোনালোকক ক'ম। মৰিগাঁৱৰ মানে বাঙিয়া মেলা অন্তৰ্গত গোটেইকেইখন গাঁৱৰ লগত সামঞ্জস্য থকা কথা মই আপোনালোকক ক'ম। তেখেতৰ এই কথাটোৰ লগত সম্বন্ধ আছে। আপোনাৰ এতিয়া ধৰক এই যেতিয়া আপুনি ৰৈ থকাৰ পাছত চাইকেলখন লৈ আহিলে তাৰ পিছৰ মুহূৰ্তখিনি কওক। এতিয়া পিছৰ মুহূৰ্ত মানে মোক এনেকুৱাকৈ কৈছে গ'লে এতিয়াই বলবা নহ'লে কেনচেল হ'ব। মই ভাবিলোঁ এই সুবিধা হয়। আপোনাৰ বাইদেউ কৈ গৈছে মইতো দুখীয়া ঘৰৰ ছোৱালী, দুখীয়া ঘৰৰ ছোৱালী, মই যদি এইটো সুবিধা নলওঁ মোৰ জীৱনটো মানে একে অথলে যাব। ক'লে মই বোলো আপুনি যদি লৈ যায় মোৰ যোৱাটো কি ডাঙৰ কথাটো, আপোনালোকৰ ঘৰখনৰ মানুহক আমাৰ ভয়তহে মই যোৱা নাই। এতিয়া সিহঁতে ক'ত গ'ল? কৈছে সিহঁতে মেলা চাব গ'ল, বাঙিয়া মেলা চাব গ'ল। সিহঁতে নাহা আগত কথা নাই, নাহা আগত যিটো হ'ব আহা আগতো সেইটোৱে হ'ব। আপুনি মাত্ৰ মোক হেৰি কৰি দিয়ক, আপুনি আছেতো মোৰ লগত, বোলে আছোঁ, তুমি চিন্তা কৰিব নালাগে, সেইটো বিষয়ে চিন্তা কৰিবই নালাগে, মই আছোঁ, মইহে খুৱাম, মইহে ধুৱাম, মানে কি বহুত নানান ধৰণৰ কথা কৈছে, মোক সাহস দিছে আৰু সাহস দিছে। মই মানি ল'লোঁ। এই আমাৰ বাইদেউ এজনী আছে বৰতা ছোৱালী, মই তাইক ক'লোঁ বাইদেউ এনেকুৱা কথা, মোক দেখোন যাবলৈ কৈছে। হেই মাৰোত মইতি যা, এয়াই সোণালী সুযোগ, এইখন গামোচা দিছোঁ, বাকচত তাই গামোচা উলিয়াই দিছে, দি পেলাই এইখন গামোচা তই লৈ যা, তাৰপিছত মই আছোঁ, কি ক'ত কাপোৰ কানি দিব লাগে দিম, তই এখন গামোচা হাতত লৈ যা। শিৱ ক'ত আছে? সেইটো আহি আছে, মই এনেকৈ সেইটো আহি আছে, হেই যা। তাই আগবঢ়াই থৈ গৈছে। আহিলে মোক কৈছে হ'লনে ওলালা নে তুমি? মইনো কি ওলাব লাগে আৰু এয়া ওলোৱা। চাদৰ মেখেলা পিন্ধি আছে নে ফ্ৰক পিন্ধি আছিলে? মই মেখেলা এখন পিন্ধি আছোঁ, আকৌ গামোচা নিচিনা এখন টিমটীয়া সেয়া এখন উৰি আছোঁ, আৰু একো নাই। তেনেকৈ মানে তেনেকৈ চাইকেল লৈ আহিছে। মই কৰিলে মানে নামানে নহয়, তেওঁ যাবই লাগিব। এইটোৱে কথা। মোক ইমান ভাল পায়, ইমান দুখীয়া ঘৰ ছোৱালী। চাইকেলৰ পাছত বহাইছিল নে আগত বহাইছিল? আগত বহাইছে। ক'লৈকে লৈ গ'ল? নিজৰ ঘৰলৈকে লৈ গ'ল। তাৰপিছত ঘৰততো একো অসুবিধা হোৱা নাই, মানে বৌহঁত আছে নহয় চোতালতে, মানে সেই বৌসোপা বাঙিয়া মেলা তেনেকৈ নাযায় নহয়, 4-5গৰাকীমান বৌয়ে মানে হাঁহি ধেমালি ফূৰ্তি কৰি আছে, কিন্তু এজনী বৌয়েকে জানে কথাটো। আপোনালোকক মই তেখেতৰ প্ৰেমৰ কাহিনীৰ মাজে মাজে দুই এফাকি গীত শুনাই আছোঁ। তেখেতক পলুৱাই নি ঘৰৰ চোতাল পোৱালেগৈ। চোতালত কি পৰিস্থিতিৰ সৃষ্টি হ'ল, বৌয়েক আছিল আৰু মাক দেউতাক আছিল ল'ৰাৰ, কি পৰিস্থিতি হৈছিল সেই সম্পৰ্কে জনোৱাৰ আগতে মই অন্য এটা কথা ক'ব বিচাৰিছোঁ। এইটো কাৰণে তেখেতে কৈ আছে যে বাঙিয়া মেলাৰ দিনা পলাই গৈছিল, হয়নে? এই বাঙিয়া মেলাৰ দিনা পলাই যোৱা মই যে ক'লোঁ, মানে দন্দুৱা অন্তৰ্গত গাঁওসমূহত এতিয়াও সেই পৰম্পৰাটো আছে বুলি শুনা পাওঁ, হয়নে? বাঙিয়া মেলাত কিন্তু বহুত ছোৱালী তেনেকৈ মানে সেই দিনটো নিৰ্বাচন কৰি থৈ দিয়ে পলাই যাবৰ কাৰণে, হয়নে? এটা গতিকে আজিৰ পৰা 80 বছৰ আগতে আপুনি পলাইছিল বাঙিয়া মেলাৰ দিনা, কিন্তু সেই পৰম্পৰাটো এতিয়াও ৰাখিছে বুলি বোলে শুনা পাওঁ, হয়নে? ময়ো মাজে ছোৱালীয়ে পলাই যাবৰ কাৰণে সুবিধা লয় বাঙিয়া মেলাৰ সুবিধা লয়। গতিকে আপোনালোকক মই জনাবৰ কাৰণে চেষ্টা কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভাল লগা কিছু 2-4 কথাৰ মাজতে গীতো শুনাই আছোঁ আপোনালোকক। এইবাৰ মই আপোনালোকক আইতাৰ খুব সুন্দৰ কণ্ঠত এফাকি গীত শুনাম। এটা কোনফাকি গীত শুনাব এইবাৰ মোৰ ভিডিঅ'টো যিসকলে চাব তেখেতসকলে ভাল পোৱাকৈ পুৰণা গীত এফাকি। এই কুঁহিপাত যেন কোমল কোমল কোঁটোৰ সোণকলি যেন হাঁহি, কিনো নাম দিওঁ তোৰ ঐ ৰাংঢালি, লাহি নে পাহি নে বাহি, পদুমৰে চকা নহয় খোপালৰে চৰে, বগলীৰে জাক নোহোজে আকাশ জুৰি পৰে, মিচিক মাছক হাঁহ কিয়
কদম ফুলৰ মিচিক মাছক হাঁহ কিয় কদম ফুলৰ চুচুক চামাক কৰ কিয় কথাই পতিৰো তই বিৰালি বাঘৰে বালি মাহী কুঁহি পোত যেন কোমল কোমল কোঁত সোণকলি যেন হাঁহি কিনো নাম দিওঁ তোৰ ৰাংঢালি লাহিনে পাহিনে বাহি। ইয়াৰ পাছতে আপুনি যেতিয়া চোতাল পালেগৈ বৌয়েক আছে মাক দেউতাক আছে তেতিয়া আপোনাক কেনেদৰে মানে আদৰি লৈছে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল? কৈছোঁ নহয় বোপা কি জানানে মোৰ বুকুখন একেবাৰে এনেকৈ আছে হে ভগৱান তুমি ৰক্ষা কৰা সেইকাৰণে পদূলি মুখতে নাৰিকল দুজোপা আছে নাৰিকল দুজোপা ঘূৰি পাইছোগৈ তাৰপিছত মই নাযাওঁ নেকি লৈ গ'লো টানিবলৈ ব'লা এইবিলাক টাং বাজিলে মই আকৌ কৈ নাথাকিবা তাৰপিছত গ'লোঁ লৈ গ'লো নহয় ৰুম তাৰমানে সিহঁতৰ ৰুমবিলাক এনেকুৱা মানে এনেকৈ হেৰি ডাঙৰ বহুত হেৰি ধনী আছিলে যে কিবা ধৰণৰ এইফালে এইখন দৰ্জা আকৌ এইখিনিতে এইখন দৰ্জা এইফালে দিয়ে যাব পাৰে মই ক'ব জানা নাই মই পাইছোঁ আমি উৱা ভুৱা লাগে তাৰপিছত এই বৌহঁত মানে চোতালত মানে কেইবাজনী বোৱাৰী মানুহ লগ লাগিবলৈ হেৰি কৰি আছে খেলাৰ সিহঁতে যোৱা নাই তিনিজনী বৌয়েক মানে ঘৰতে আছে কিবা কোনোবাই গালি দিছিল নেকি যে পলাই অহা বুলিয়ে কোনোবাই ককৰ্থনা কৰিছিল নেকি পিছত হেৰি হয় আহাৰ দিনাখন পলাই যোৱা দিনা পলাই যোৱা কোনো একো কৰা নাই একো কৰা নাই গালি দিয়া নাই সাঁতুলি এইষাৰ কৈছে নিজৰ মোৰ নিজে খুৱাই লৈছে সিহে খুৱাব ককাই ডাঙৰ ককাইকে কৈছে সিহে খুৱাব আমি নোখুৱাওঁ নহয় নিজৰ মোৰ নিজে খুৱাই লৈছে লগ থাক কয়াৰ পিছৰফালে এনেকৈ হাত দুখন লৈ এটা টিকলি মাৰে আমাৰ জেঠাজনে বৰ বঢ়িয়া টিকলি এটা মাৰে কি তাৰ কথা তাৰ বতা নতুৱা চাহ অকণ দে যাজনীক মানে নতুৱা গাঁৱৰ পৰা আনিছে নতুৱা চাহ অকণ দে যি হ'ল এইবিলাক কথা হেৰি কৰিলে তাত সি আনিছে সি নিজে খুৱাব আমাৰ কি কথা তাৰ নিজৰ সংসাৰ নিজে হেৰি কৰি ল'ব এনেকৈ ধুনীয়া কথা কৈছে একদম এই কথাষাৰ ময়ো মানে মাজতে কৈ দিওঁ আইতাৰ লগতে সংগতি ৰাখি তাৰমানে সেই কথাষাৰে ছাপোৰ্ট দিয়া বুজালে আপোনাক মানে ছাপোৰ্ট দিয়ে যে আপোনাক গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় হৈছে আপুনিও বুজি পাই পেলাই তেতিয়া ভাবিছে যে আৰু বিশেষ পৰিস্থিতিৰ সৃষ্টি নহয় ল'ৰাটোৰ ওপৰতে দায়িত্বভাৰ অৰ্পণ কৰিলে যেতিয়া আপোনাৰ প্ৰেমৰ কথা প্ৰায়খিনি সমাপ্ত হৈছে এতিয়া আপুনি পুৰণা কি গীত শুনাব আপোনাৰ কণ্ঠত এফাকি আধুনিক গীত শুনিবৰ কাৰণে চেষ্টা কৰিম আপুনি গাই ভাল পোৱা বা গাভৰুৰ দিনত ক'ৰবাত যদি গাইছিলে তেনেকুৱা এফাকি গীত মই কি ক'ম বোপা এই সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আইছেনে যদি তই দিয়া মোৰ হাততে খুৱাই পাতৰে সাজে মোক নেলাগে নানিবি শকতে কাণৰে কেৰু ফুটি সাজি সৰুতে পিন্ধালি সেয়েহে বিয়াতে খুৱাব আৰু সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আইছেনে যদি তই দিয়া মোৰ হাততে খুৱাই আজি মই ওলালোঁ জোনালী নতুনে ঘৰলৈ জোনালী নতুনে ঘৰলৈ জোনালী সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আইছেনে যদি তই দিয়া মোৰ হাততে খুৱাই। নমস্কাৰ। খুব সুন্দৰ। তেখেতৰ বৰ্তমানৰ দুটামান কথা জনাই মোৰ ভিডিঅ'টো সমাপ্ত কৰিম। তেখেতে খুব সুন্দৰকৈ গীত বিয়ানাম দিহানামৰ দুই এটা কলি আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু তেখেতৰ জীৱনৰ খুব ৰসাল প্ৰেমৰ কাহিনী আজিৰ পৰা প্ৰায় 80 বছৰ পুৰণি প্ৰেমৰ কাহিনী আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিলোঁ। বৰ্তমান আপোনাৰ ল'ৰা ছোৱালী কিমান বৰ্তমানৰ কথা এটা জানি পেলাই আমি ভিডিঅ'টো সমাপ্ত কৰিম। মোৰ ল'ৰা 4জন এজন গুচি গ'ল আৰু 3জন আছে। ছোৱালী এইজনীয়ে
এজনীয়ে ছোৱালী তাইকো মই মানে হেৰি কৰি পাইছোঁ তাইকো মানে মই বেয়া কৰিবৰ কাৰণে মই বহুত চাইছিলোঁ ঢেৰ ল'ৰা ছোৱালী হৈ থাকে মোৰ এই লাষ্টত মানে ছোৱালীজনীক এই আকৌ এনেকুৱাই হ'ল তাৰপিছত নাৰ্ছজনীয়ে মোক বাধা দিলে বাইদেউ আপুনি এইটো কাম নকৰিব ইমান ল'ৰা ছোৱালীক আপুনি হত্যা কৰি আছে মোক গালি দিছে নাৰ্ছজনীয়ে গতিকে এইটো সন্তান যি হওক ল'ৰা হওক ছোৱালী হওক আপুনি মানে হেৰি নকৰিব মই আপোনাক অনুৰোধ কৰিছোঁ নাৰ্ছজনীয়ে মোক মানে দে বোলে তোৰ কথাকে মানি লোৱা দে মোৰ তেতিয়া মানে কিবা এটা অকৰা নিচিনা আছিলে ইমান ল'ৰা ছোৱালী হৈ থাকে আৰু খং উঠি আছে মই হেৰি নকৰিলোঁ তাৰপিছত এইজনী জন্ম হ'ল তাই মোক উদ্ধাৰ কৰিছে এতিয়া হয় তাইহে মই ইয়াত এমুঠি মানে হেৰি কৰি ছোৱালীজনীৰ কাৰণে মই তাইক নতোলাহে কি হ'লহেঁতেন গতিকে ছোৱালীজনীয়ে আপোনাক এতিয়া কেইজন আছিল ল'ৰা 4জন এজনে ঢুকাল আৰু 3জন আছে আৰু আপোনালোকক আমাৰ মৰম লগা আইতাগৰাকী মনৰ কথা আৰু দুই এফাকি গীত শুনাবৰ কাৰণে চেষ্টা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম আইতা আৰু কিবা ক'ব লগা মনৰ কথা একো নাই বৰ্তমান যিমান যিখিনি মোক হেৰি কৰিলা মই তোমাক মানে গাভৰুৰ দিনৰ কিবা স্মৰণীয় কিবা ভাল লগা মুহূৰ্ত আছে নেকি যে ক'ব মন যোৱা যিটো কথা 10জনে শুনি ভাল পাব তেনেকুৱা হেৰি নাই মই ভালেই পাওঁ তেখেতৰ বাহিৰে মই দুনিয়াত একো কাপোৰকে চিনি নাপাওঁ মোৰ কথা এটা মনত পৰিছে এইখিনিতে মাজত কথা মাজতে পাহৰি গ'লোগৈ আপোনাৰ যিজন মানুহজনৰ মানে কেতিয়া আপোনাৰ বেয়া লাগিছিল এটা মুহূৰ্ত কেতিয়াবা গোটেই জীৱনটো এতিয়ালৈকে যেতিয়া আপোনাৰ বিয়া হোৱা দিনৰ পৰা আজিৰ দিনলৈকে মানুহজনক কেতিয়াবা কিবা কাৰণত বেয়া লাগিছিল নে বাৰু কিয় বেয়া লাগিছিল এই কথা তেনেকৈ মনত নপৰে বোপা মনতেই নপৰে মোক এনেকুৱা আনন্দত ৰাখিছে নহয় মোৰ অনুভৱেই নহয় একো কৰা নাই মোক আপোনালোকে শুনিলে তেখেতৰ জীৱনৰ ভাল লগা আৰু আজিৰ পৰা 80 বছৰ পুৰণা প্ৰেমৰ কাহিনী আপোনালোকক শুনালোঁ আৰু দুই এফাকি তেখেতৰ খুব সুন্দৰ কণ্ঠত মৰম লগা আইতা এগৰাকীৰ গীত শুনালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম